মাৰ্ঘেৰিটাত হজৰত বিবি মৰিয়ম ফাতেমা মাজাৰৰ বছৰীয়া উৰুজ উদযাপন। মাৰ্ঘেৰিটাৰ এক ঐতিহাসিক উপাসনা স্থান হজৰত বিবি মৰিয়ম ফাতেমা মাজাৰৰ আজি বছৰীয়া উৰুজ। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ শেষৰটো বৃহস্পতিবাৰে এই মাজাৰত ধৰ্মীয় ৰীতি নীতিৰে উৰুজ উদযাপন কৰা হয়। হিন্দু মুছলমান উভয় ধৰ্মীয় লোকে এই উৰুজত অংশগ্ৰহণ কৰি অঞ্চলটোত এক ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিছে। আজি মাজাৰৰ বছৰীয়া উৰুজ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰে সমগ্ৰ অঞ্চলটো। ৰাজ্যখনৰ উপৰিও ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা ধৰ্মপ্ৰাণ লোকে নিজৰ মনোকামনা সিদ্ধিৰ বাবে এই মাজাৰত দুৱা আগবঢ়ায়। মাজাৰৰ বছৰীয়া উৰুজৰ উদযাপন সমিতিৰ সভাপতি আব্দুল আলিম আৰু ফাইজুৰ ৰহমানে উৰুজ ভাগি আয়োজনত সহযোগিতা আৰু পৰামৰ্শ আগবঢ়োৱা আটাইলৈকে কৃতজ্ঞতা জনাইছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। बहुत दिन से हमको मजार में बहुत विश्वास है कि यहाँ में आने से मेरा बेटा का बीमारी हल्का ठीक हो रहा है थोड़ा थोड़ा, इसीलिए हम हर बार आते रहता है, ऐसे भी आते रहता है लेकिन मेरा बच्चा ठीक हो जाए। हम मार्गेटा बाजार सेंटर फील्ड से आए हैं। हर साल आता है, मतलब हर साल मेला लगता है तो हम आता है, और ऐसे भी हम मजार में आते रहता है। हमको बहुत विश्वास है यहाँ पर। আসসালামু আলাইকুম, নমস্কাৰ। আজি পবিত্ৰ খনত অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে প্ৰত্যেক ফেব্ৰুৱাৰী মাহৰ শেষৰ বৃহস্পতিবাৰৰ দিন উৰুজ উদযাপন কৰা হয় নামদাং বেবী মাজাৰ আছে। যিহেতু আপোনাক জনাব বিচাৰোঁ যে 1882 চনত যেতিয়া ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে প্ৰতিষ্ঠান আহিছিলে অসমলৈ, অসমৰ এই মাৰ্ঘেৰিটাত সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকলক অনা হৈছিলে কামৰ যোগেদি। সেই শ্ৰমিকসকলৰ ভিতৰতে আছিলে আপোনাৰ চৈয়দ বংশৰ যিগৰাকী কন্যা, তেখেত প্ৰায় 7 বছৰৰ আছিলে সেই সময়ত, আৰু তেখেতৰ মৃত্যুৰ পিছত নামদাং অৱস্থানতে ইয়াত খবৰ দিয়া হয়। কাৰণ পিছৰ পৰ্যায়ত গৈ কিনে লাহে লাহে ইয়াত তেখেতৰ ইয়াত মাজাৰ চৰিফ গঢ়ি উঠে। আৰু যিহেতু তেখেতে গুণসম্পন্ন আছিলে, আৰু এটা ভাল কথা কি এই বিবি মাজাৰতে এই স্থলীতে জাতি ধৰ্ম ভাষা সকলো নিৰ্বিশেষে নিজৰ নিজৰ মনোকামনা ইয়াত আহি প্ৰাৰ্থনা কৰে, দোৱা কৰে, জিয়াৰত কৰে, আৰু নিজৰ নিজৰ মনৰ কামনা লৈ আহে। আৰু যিহেতু ইয়াত এটা ভাল মেছেজ ৰাইজলৈ যায়, যিহেতু ইয়াত সকলোৱে এটা ইউনিটিৰ ভাৱ যে জাতি ধৰ্ম ইয়াতে এটা ধৰ্ম এটা স্থান বুলি ক'বলৈ হয়, যিটো ঠাই মাৰ্ঘেৰিটা নামদাং মাজাৰ। আৰু আজি এই উৰুচলৈ অহা সকলো জাতি ধৰ্ম ভাষাক মই কমিটিৰ হৈ কেনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে সঁহাৰি জনাইছে, ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ।